वेलकाम टू साइंस गुरु आसाम। मैं शाइकुल सर सकलोके स्वागतम जानाइछु। आजिर भिडिओटुत आमी क्लास 10 जेनेरेल साइंसर चैप्टार 6 जीवन प्रक्रिया এই चैप्टार सुपर रिविजन करिम। सो तोमालोके जानाय एटु चैप्टार 10 मार्क्स আছে, हाइएस्ट मार्क तोमालोकर विज्ञानर बाकी जी केटा चैप्टार আছে गोटेई चैप्टार भितर এইটুতে हाइएस्ट नम्बर আছে 10 मार्क्स। ओके सो 10 ৰ ভিতৰত যাতে তোমালোকে 10 মাৰ্কসে পাবলৈ সক্ষম হোৱা তাৰ কাৰণে হেকলৈকে ভিডিওটো চাবা আৰু যদি কিবা কনফিউজন আছে হেতু দূৰ কৰি লোৱা। প্ৰথমতে চোৱা মই তোমালোকক এইটো চেপ্টাৰৰ তোমালোকক প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কোশ্চিন আছে এই কোশ্চিন কেইটা মই দেখুৱাই ল'ব বিচাৰিছো। আমি ইতিমধ্যে এমসিকিউৰ ওপৰত সেপাৰেট এটা ভিডিও মই প্ৰস্তুত কৰিছো, মই ইতিমধ্যে চেনেলত উপলব্ধ আছে, তোমালোকে এমসিকিউৰ ভিডিওটো তোমালোকে তাৰ পৰা চাই ল'বা। সো ইয়াতে এমসিকিউ আমি আলোচনা নকৰো, কিন্তু যিবিলাক বোর্ড কোশ্চিন আছে এইটো চেপ্টাৰত 2 মার্কসৰ দুটা কোশ্চিন তোমালোকে জানি ৰাখাটো ভাল। 2 মার্কসৰ ইয়াতে দুটা কোশ্চিন ঠিক আছে, আৰু প্লাস 5 মার্কসৰ এটা কোশ্চিন আহিব। সো 5 মার্কসৰ এটা কোশ্চিন যে আহিব এই কোশ্চিনটো তোমালোকে আনসার কৰিব পৰা হ'ব লাগিব। সো কোনবোৰ টপিক 5 মার্কসৰ কোশ্চিনৰ বাবে উপযোগী অহাৰ চান্স আছে বা 2 মার্কসৰ কোশ্চিন কেনেকুৱা ধৰণৰ আহিব, সো হেতু মই তোমালোকক দেখুৱাই দিম। সো এতিয়া চোৱা তোমালোকে কিন্তু এইটো চোৱাৰ আগতে তোমালোকে কিন্তু জানিব লাগিব যে তোমালোকৰ যেটো চেপ্টাৰ আছে চেপ্টাৰবোৰ কেনেকুৱা ধৰণৰ তোমালোকৰ পঢ়িছা পঢ়া নাই হেতু কিন্তু তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব, অলপ হলেও তোমালোকৰ আইডিয়াটো থাকিব লাগিব। সো প্ৰথম কোশ্চিনটো চোৱা ইয়াতে কি আছে যে ৰচনাধৰ্মী যেটো কোশ্চিন ইয়াতে 2 3 4 5 মার্কসৰ থাকে। এই কোশ্চিনটো 5 মার্কসৰ থাকে ঠিক আছে। জীৱৰ গ্লুকোজৰ পৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতি বৰ্ণনা কৰা। সো এটো 5 মার্কস 5 মার্কসৰ কোশ্চিন এইটো এটা টপিক হৈ আছে। সো 2 নম্বৰ চোৱা উদ্ভিদ দেহত কেনেকৈ পানী খাদ্য আৰু অন্যান্য দ্ৰব্য পৰিবহন হয়। সো ইয়াতে দুটা প্যাৰাগ্ৰাফ দিয়া থাকে, কেতিয়াবা 2.5 প্লাস 2.5 এনেকুৱা ধৰণৰ দিয়া থাকে। ওকে তাৰপিছত চোৱা 3 নম্বৰ যেটো কোশ্চিন মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হোৱা তেজৰ পৰিবহনৰ চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা, এইটো 5 মার্কসৰ দিয়া থাকে। ওকে সো এই কোশ্চিনবোৰ তোমালোকে কিন্তু ভালদৰে আনসাৰ কৰিব লাগিব, কাৰণ তুমি 5 ৰ ভিতৰত 5 নম্বৰ পাবলৈ হলে তুমি কিন্তু ডিটেইলছত তুমি আনসার কৰিব লাগিব, নহলে তোমাৰ মার্ক নিদিব ঠিক আছে। এতিয়া চোৱা আন কিছুমান কোশ্চিন আছে, যেনেকুৱা ইয়াতে চোৱা 4 নম্বৰ যেটো কোশ্চিন 4 নম্বৰ কোশ্চিনটো চোৱা মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হোৱা পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। এইটোতো 5 মার্কস দিয়া থাকে, ডাইৰেক্টলি 2016 আহিছিল, তোমালোকে এটা দেখিবলৈ পাইছা। তাৰ পিছত চোৱা 5 নম্বৰ যেটো কোশ্চিন 5 নম্বৰ কোশ্চিনটো মানুহৰ উশাহ নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা। জলচৰ প্ৰাণীৰ হাক প্ৰকাশৰ হার স্থলচৰ প্ৰাণীতকৈ কিয় বেছি, সেনেদৰে 4+1 প্যাটাৰ্ণৰ কোশ্চিন দিয়ে। আৰু এই কোশ্চিনটো চোৱা হালক সংশ্লেষণ কি, হালক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি, উদ্ভিদত কেনেদৰে কাৰ্বন ডাই অক্সাইড শোষণ হয় লিখা। সো এইটো এটা এটা কোশ্চিন, দিস ইজ ভেরি ইম্পর্টেন্ট কোশ্চিন। তাৰপিছত চোৱা 7 নম্বৰ কোশ্চিন মানুহৰ ৰেচন তন্ত্ৰৰ অংগসমূহৰ নাম লিখা, মূত্ৰ উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়া বৰ্ণনা কৰা। সো ৰেচনৰ পৰা দিছে এইটো। সো তাৰপিছত চোৱা তোমালোকে এইটো কোশ্চিন তোমালোকে চাব পাৰা। নেক্সট আছে তোমালোকৰ চোৱা কোশ্চিন নম্বৰ 8 যেটো 8টো চোৱা কোশ্চিন নম্বৰ 8 উচ্চ মাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি, উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ। সো এই পানী আৰু খনিজ লৱণ ইফালেও মই দেখুৱাই দিছো। সো পানী আৰু খনিজ লৱণৰ কোশ্চিনটো আহি থাকে। উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহনত বাষ্পমোচনৰ ভূমিকা কি। সো দিস ভেরি ইম্পর্টেন্ট কোশ্চিন ওয়ান্স अगेन, বাষ্পমোচনৰ কি ভূমিকা। সো 9 নম্বৰ যেটো আছে মানুহৰ দেহত থকা হাক কণাবিধৰ নাম লিখা, কণাবিধৰ কাম কি, 2 মার্কসৰ এইটো কোশ্চিন ঠিক আছে। তাৰ পিছত তুমি চোৱা সো 10 নম্বৰ যেটো কোশ্চিন আছে কোশ্চিন নম্বৰ 10 টো তুমি চাই লোৱা। কোশ্চিন নম্বৰ যেটো 10 আছে এইটো তুমি এই হৃদযন্ত্ৰৰ যেটো কোশ্চিন এইটোৱে দিছে, মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালীৰ মাজেৰে পৰিবহন হোৱা তেজৰ ধাৰা দিক কাৰ চিহ্নৰ সৈতে দেখুওৱা, আৰু হৃদযন্ত্ৰৰ মাজেৰে হোৱা তেজৰ সংবহনৰ এটি চমু বিৱৰণ দিয়া। এইটো ইম্পৰ্টেন্ট কোশ্চিন, মই তোমালোকক দেখুৱাই দিম কেনেদৰে চিত্ৰ আঁকিব লাগে, চিত্ৰটো মই আঁকি দেখুৱাই দিম। সো এখিলা পাতৰ প্ৰস্থচ্ছেদত থকা এইটো প্ৰস্থচ্ছেদত অঁকা আৰু তাত সঠিকভাৱে চিহ্নিত কৰা। সো এইটো এটা কোশ্চিন 2 মার্কসৰ কাৰণে এইটো আহিছিল 2020। সো পাতত থকা সেউজীয়া কণাবিধৰ নাম লিখা, এইবোৰৰ কাৰ্য কি। সো এইটো 2020 আহিছিল ঠিক আছে। তাৰপিছত চোৱা জৈৱ অনুঘটক কি, এনে দুটা অনুঘটকৰ নাম লিখা, আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাবোৰ আলোচনা কৰা। পাক গ্ৰন্থিৰ দ্বাৰা
পাকস্থলী নিখৰিত হোৱা হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি সো HCl কাম দিছে সো এইটো সোয়া এটা কোশ্চেন আৰু সোয়া এই যে এই কোশ্চেনটো উদ্ভিদত খাদ্য কেনেদৰে সংবহন হয় জাইলেম আৰু ফ্লোয়েমৰ দ্ৰব্য পৰিবহনৰ পাৰ্থক্য সো এইকেইটা কোশ্চেন বেসিক্যালি আমি দেখা পালো প্ৰিভিয়াস ইয়াৰত আহিছে এতিয়া সোয়া মই তোমালোকক ডাইৰেক্টলি যদি মই তোমালোকক ইয়াতে দেখুৱাই ল'ব বিচাৰিছো তোমালোকৰ যেটো কিতাপ আছে কিতাপটো তোমালোকে বাহিৰ কৰি ল'ব পাৰা সো ইয়াতে সোয়া যেটো সপক্ষিত পুষ্টি পৰপক্ষিত পুষ্টি এইখিনি জানা সো এই চিত্ৰটো 2020 আহিছিল সো এই চিত্ৰ পাতৰ প্ৰশ্ন সেট এইটো চিত্ৰ আৰু সো হালক সংশ্লেষণ কাক বলে সো এই হালক সংশ্লেষণ সোয়া সো বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা হিপাৰ দ্বাৰা শোষণ কৰি লোৱা পানীৰ মাজত পাতৰ পত্ৰহৰিত সূৰ্যৰ পোহৰৰ উপস্থিতিত কি বিক্ৰিয়া হয় গ্লুকোজ কাৰ্বন ডাই অক্সিজেন আৰু পানী উৎপন্ন কৰে সো এই প্ৰক্ৰিয়াটো হালক সংশ্লেষণ বুলি কোৱা হয় আৰু হালক সংশ্লেষণত সংগঠিত হোৱা ইয়াত তিনিটা কেনেদৰে সংগঠিত হয় এই প্ৰক্ৰিয়াটো এই তিনিটা পদ্ধতি আছে তোমালোকে এইটো প্ৰক্ৰিয়াটো মনত ৰাখিব প্ৰথমতে চোৱা পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ দুই নম্বৰ আছে পাতৰ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ ঠিক আছে আৰু 3 নম্বৰ কাৰ্বন ডাই অক্সাইড বীজাণুৰ দ্বাৰা কাৰ্বোহাইড্ৰেট উৎপন্ন এই দশাসমূহ এটাৰ পিছত এটাকৈ একেলেথাৰি সংগঠিত হোৱাৰ প্ৰয়োজন নাই ঠিক আছে এইটো তোমালোকে এইখিনি লিখিলে হৈ গ'ল তাৰ পিছত চোৱা এইটো 5 মাৰ্কছৰ এটা টপিক এই টপিকটো তোমালোকে কিন্তু ক্লিয়াৰ কৰিবা সো ইয়াতে চোৱা হৰিত কণা যে আছে সো এই যে পত্ৰহৰিত লাগে সো পত্ৰহৰিতত কি থাকে হৰিত কণা থাকে এইবোৰ সূৰ্যৰ পৰা যেটো সৌৰ শক্তি শোষণ কৰি লয় ইয়াতে কি সঞ্চিত কৰি ৰাখে সো এইটো তোমালোকে এইটো টপিকৰ 2020 যেটো কোশ্চেন এইটো আহিছিল ওকে তাৰ পিছত চোৱা এতে ৰক্ষী কোষৰ বিষয় দিছে এতে ৰক্ষী কোষৰ কাম কি এইটো কেতিয়াবা পৰীক্ষাত আহে সো পত্ৰৰন্ধ্ৰৰ খোলা আৰু বন্ধ কৰা কাৰ্যটো ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে আৰু চোৱা পত্ৰৰন্ধ্ৰৰ আকৌ বিভিন্ন কাম সো কি উদ্ভিদ দেহত কি অতিৰিক্ত পানী বাষ্প আকাৰে এৰি দিয়ে ঠিক আছে বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড আকৌ ভিতৰত সোমাই লয় সো এনেকুৱা ধৰণৰ এই পত্ৰৰন্ধ্ৰৰ কাম আছে আৰু পত্ৰৰন্ধ্ৰৰ খোলা আৰু বন্ধ হোৱা কামটো কোনে নিয়ন্ত্ৰণ কৰে ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে এইটো তোমালোকে মনত ৰাখিবা এইটো ৰক্ষী কোষ ওকে সো তাৰ পিছত চোৱা তোমালোকৰ যেটো মানুহৰ কি কয় পৰপক্ষিত পুষ্টি তাৰ পিছত আছে যে মানুহৰ যেটো মানুহৰ পৰিপুষ্টিৰ ইয়াতে চোৱা মানুহৰ পৰিপুষ্টি আলোচনা কৰাৰ আগতে এমিবাৰ পৰিপুষ্টি যেটো আছে এমিবা কুটপটৰ সহায়ত ইয়াতে কি খাদ্য ভক্ষণ কৰে এইটো চিত্ৰও কেতিয়াবা আহে এইটো মনত ৰাখিবা এটা চোৱা মানুহৰ পৰিপুষ্টি যে আছে মানুহৰ পৰিপুষ্টিৰ পৰা তোমালোকে 5 মাৰ্কছৰ কোশ্চেন নিশ্চিতভাৱে পাবা এইটো শিওৰ এণ্ড সাৰ্টেন তোমালোকে চোৱা মানুহৰ পৰিপুষ্টিত চোৱা এতে বিভিন্ন ধৰণৰ কোশ্চেন হ'ব পাৰে যে মুখ গহ্বৰৰ লালটি এমাইলেজ থাকে ঠিক আছে লালটি এমাইলেজৰ কাম কি এইটো কেতিয়াবা কোশ্চেন আহে তোমালোকক মই এইটো দেখুৱাই ল'ব বিচাৰিছো চোৱা নেক্সট কি আছে এইটো তোমালোকক যদি মই দেখুৱাই লওঁ এইটো চোৱা এইটো যদি তোমালোকে চোৱা এইটো চোৱা লালটি এমাইলেজ এইটো চোৱা মুখ গহ্বৰ সো মুখ গহ্বৰত কি লালটি এমাইলেজ থাকে ইয়াতে দিয়ে আছে সো এইবিলাক হৈছে জৈৱ অনুঘটক ঠিক আছে জৈৱ অনুঘটকক কি এনজাইম বুলিও কোৱা হয় যে খাদ্যবস্তু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে ইয়াতে দিয়ে আছে চোৱা এই লালটিত থকা এবিধ জৈৱ অনুঘটকৰ নাম হ'ল লালটি এমাইলেজ ইয়াৰ সহায়ত মুখ গহ্বৰৰ খাদ্যৰ হেতসাৰ অংশক ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত হয় ঠিক আছে মুখ গহ্বৰৰ হেতসাৰ অংশক ভাঙি কি সৰল চেনিলৈ ৰূপান্তৰিত হয় সো ইয়াতে এটা 2 মাৰ্কছৰ কোশ্চেন হ'ব পাৰে যে লালটি এমাইলেজ মুখ গহ্বৰত কি উৎসেচক থাকে ইয়াৰ কাম কি সো এইটো এটা 2 মাৰ্কৰ এটা কোশ্চেন হ'ব পাৰে তোমালোকে কিন্তু এইখিনি কিন্তু অলপ পঢ়িব লাগিব ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত তোমাৰ লালটি এমাইলেজৰ খাদ্যখিনি লালটি এমাইলেজৰ পৰা কত আহে তোমাৰ পাকস্থলীত আহে পাকস্থলীত সো পাকস্থলীত কি হয় পাকস্থলীত কি থাকে পাকস্থলীত হাইড্ৰক্লৰিক এসিড থাকে পেপচিন থাকে আৰু শ্লেষ্মা থাকে ঠিক আছে সো হাইড্ৰক্লৰিক এসিড পেপচিন আৰু শ্লেষ্মা এটো কত থাকে পাকস্থলীত থাকে সো পাকস্থলীত এই HCl এর ভূমিকা পৰীক্ষাত আহে সো HCl কি খাদ্যবস্তুৰ লগত অহা বীজাণু ধ্বংস কৰে খাদ্যবস্তু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে ঠিক আছে সো এইবিলাক হৈছে HCl এর কাম মনত ৰাখিবা এইটো আৰু HCl
HCl লগতে তোমাৰ পেপচিন আৰু শ্লেষ্মাৰ কামো আহে পৰীক্ষাত নাইবা এনেকৈ সুধি দিয়ে যে পাকস্থলীত কি কি উৎসেচক থাকে ঠিক আছে পেপচিন আৰু শ্লেষ্মা এইটো মনত ৰাখিবা সো ইয়াতে ধুনীয়াকৈ এইবোলে ইহঁতৰ কামবিলাক তোমালোকে পঢ়িব লাগিব তাৰপিছত চোৱা ইয়াতে ছবি যিটো আছে ছবিটো কিন্তু ইম্পৰ্টেণ্ট তাৰপিছত পাকস্থলীৰ পৰা কি ক্ষুদ্ৰান্তৰত আহে ক্ষুদ্ৰান্তৰ পৰা বৃহদান্তৰ তাৰপিছত পায়ুদি ওলাই যায় কিন্তু ইয়াতে চোৱা বহুত ষ্টুডেণ্টে এইটো ছবি আঁকাটো অলপ অসুবিধা পায় সেইকাৰণে মই তোমালোকক ছবিটো ইয়াতে আঁকি দিছোঁ ছবিটো কিন্তু তোমাৰ কেতিয়াবা তোমাৰ ছবিটো যদি আঁকিব নকয় তেনেহ'লে আঁকিব নালাগে ঠিক আছে তোমালোকে চোৱা মই ছবিটো আঁকি দিছোঁ এনেকৈ তোমালোকে আঁকিবা এনেকৈ আঁকিবা এনেকৈ আঁকিবা এনেকৈ আঁকিলা ঠিক আছে এইটো এনেকৈ দিয়াৰ পিছত তুমি এইটো পাকস্থলী দি দিবা পাকস্থলী এইটো পাকস্থলীটো এনেকৈ আহিব পাকস্থলী দিয়াৰ পিছত তুমি ইয়াতে এনেকৈ 3টামান ইয়াতে দি দিবা ওকে ইফালে 2টামান দি দিলা তাৰপিছত তুমি এনেকৈ দি দিলা এনেকৈ তোমাক সহজতে আকাৰ মই পদ্ধতিটো দেখুৱাই দিছোঁ তুমি এনেদৰে আঁকিলে তোমাৰ ইজি হৈ যাব ঠিক আছে এনেদৰে তোমাৰ আঁকিলে ইয়াতে আঁকি অলপ ইফালে এনেকৈ ৰাখিবা আৰু ইয়াতে এনেকৈ 1 2 3 এনেকৈ দি দিবা 1 2 3 এইটো এনেকৈ ইয়াতে পায়ু থাকি গ'ল তাৰপিছত যিটো ক্ষুদ্ৰান্তৰ এনেকৈ দিলে হৈ গ'ল ইয়াতে অসুবিধা নাই যিকোনো তোমাৰ ইয়াতে ক্ষুদ্ৰান্তৰটো দি দিয়া এনেকৈ এইটো ক্ষুদ্ৰান্ত আৰু ইয়াতে চোৱা তুমি এটা অগ্নাশয় দিব লাগিব ইয়াতে অগ্নাশয় এনেদৰে তুমি গছৰ পাতৰ নিচিনাকৈ দি দিয়া আৰু ইয়াৰ পৰা চোৱা ইয়াৰ পৰা যকৃত থাকিব যকৃত এনেদৰে থাকিব আৰু যকৃতত এনেদৰে ইয়াতে চোৱা কি এটা পিত্তথলী থাকিব ওকে সো এইখিনি বেসিক্যালি তোমাৰ বস্তু তবে এইটো চোৱা মুখ গহ্বৰ এইটো চোৱা কি মুখ গহ্বৰ এইটো তাৰপিছত চোৱা এইটো কি পাকস্থলী এইটো পাকস্থলী ঠিক আছে তাৰপিছত এইটো চোৱা এইটো কি যকৃত এইটো হৈছে যকৃত ঠিক আছে তাৰপিছত চোৱা এইটো কি পিত্তথলী এইটো পিত্তথলী তাৰপিছত এইটো চোৱা এইটো হৈছে পিত্তনলী এইটো তাৰপিছত চোৱা এইটো হৈছে অগ্নাশয় ঠিক আছে তাৰপিছত এইটো চোৱা এইটো ক্ষুদ্ৰান্ত এইটো হৈছে ক্ষুদ্ৰান্ত আৰু এইটো চোৱা বৃহদন্ত্ৰ ঠিক আছে আৰু এইটো হৈছে এপেণ্ডিক্স আৰু এইটো চোৱা পায়ু সো এইখিনি লিখি তলত লিখি দিবা মানুহৰ পাচন নলী এইখিনি লিখিলে হৈ যাব চোৱা তোমালোকে এইখিনি ইয়াতে দেখিবলৈ পাইছা এইখিনিত চোৱা এইটো হৈছে পায়ু কিন্তু তোমালোকে ইয়াতে এই ছবিটো জটিল দেখা গৈছে তোমালোকে এনেকৈ আঁকিব নালাগে মই সেইকাৰণে সৰুকৈ ইয়াতে চোৱা এইটো যিটো মই দেখুৱাই দিছোঁ এনেকৈ তোমালোকে আঁকিব এনেকৈ আঁকিলে তোমালোকৰ আৰু একো প্ৰব্লেম নহয় ইয়াতে চোৱা খাদ্যখিনি ক'ত প্ৰথমতে মুখ গহ্বৰৰ পৰা পাকস্থলীত আহিব পাকস্থলীৰ পৰা কি আহিব ক্ষুদ্ৰান্তৰত আহিব কিন্তু চোৱা পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰলৈ আহোঁতে এই যকৃত যে আছে যকৃতৰ পৰা পিত্ত লৱণ এই খাদ্যৰ লগত মিহলি হয় পিত্ত লৱণে চৰ্বিৰ অণু বিশ্লেষণ কৰে চৰ্বিৰ অণুসমূহ ভাঙি দিয়ে আৰু চোৱা ইয়াতে অগ্নাশয় বুলি ইয়াতে দিয়া আছে অগ্নাশয়ে কি কৰে অগ্নাশয়ে তোমাৰ অগ্নাশয়ত ট্ৰিপচিন আৰু লাইপেজ নামৰ দুটা উৎসেচক থাকে সো এই দুটা উৎসেচকে চোৱা খাদ্যবস্তুৰ লগত মিহলি হয় ইহঁতে আকৌ ইহঁতৰ ক্ৰিয়া কৰে সো কৰ পৰা কি উৎসেচক নিখৰণ হৈছে এইটো কিন্তু তোমালোকে কিন্তু ভালদৰে এইটো পঢ়িব লাগিব নহ'লে পৰীক্ষাত আকৌ যায় এইটো গণ্ডগোল হৈ যাব ঠিক আছে সো নেক্সট আমি যেটো চাম এইটো তোমালোকৰ পাচন নলীত কেনেদৰে খাদ্য পাচন হয় এইটো মই ইতিমধ্যে ভিডিঅ' প্ৰস্তুত কৰিছোঁ তোমালোকে সেই ডিটেইলছত ভিডিঅ'টো চাই ল'বা একজাক্ট উত্তৰটো মই তোমালোকক দেখুৱাই দিছোঁ ওকে সেইটো চাই ল'বা তাৰপিছত ইয়াতে কিছুমান বস্তু আছে তোমালোকৰ আন কোশ্চিন হ'ব পাৰে যে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তৰটো কিয় দীঘল
তৃণভোজী প্ৰাণী চোৱা ক্ষুদ্ৰান্তৰটো দীঘল হয় তৃণভোজী প্ৰাণী ঘাঁহ খায় এই ঘাঁহত চেলুলোজ থাকে চেলুলোজ পাচন হওঁতে বহুত সময় লাগে কিন্তু মাংসভোজী প্ৰাণী চোৱা ইহঁতৰ ক্ষুদ্ৰান্তৰটো চুটি হয় ঠিক আছে সো এইটো মনত ৰাখিবা আৰু ইয়াতে এটা কোশ্চিন হয় যে ভিলাই কি ভিলাইৰ কাম কি সো ক্ষুদ্ৰান্তৰৰ বেৰত কিছুমান সৰু সৰু প্ৰবৰ্ধক থাকে এই প্ৰবৰ্ধকবোৰক ভিলাই বুলি কোৱা হয় তোমালোকক যদি মই দেখুৱাই দিওঁ সো ভিলাই যেটো আছে সো ভিলাই তোমালোকে চোৱা এইটো পেজটো নালাগে সো ভিলাইবোৰ এনেকুৱা তোমালোকে এইটো সাপোজ ভিলাই সো ক্ষুদ্ৰান্তৰ বেৰত এনেকুৱা ধৰণৰ সৰু সৰু প্ৰবৰ্ধক কিছুমান থাকে এইবোৰক কি ভিলাই বুলি কোৱা হয় সো এইবোৰ হৈছে কি ভিলাইয়ে কি খাদ্যৰ পৰা যিবিলাক প্ৰয়োজনীয় পদাৰ্থ আছে এই প্ৰয়োজনীয় পদাৰ্থবোৰ কি শোষণ কৰি লয় সো এইকাৰণে তোমালোকে এই বস্তুবিলাক মনত ৰাখিব লাগিব সো ভিলাই কি ক্ষুদ্ৰান্তৰ অন্ত আৱৰণিৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে ওকে তাৰ পিছত চোৱা এইবিলাক যে কোশ্চিন আছে এই কোশ্চিন পাঁচটা কোশ্চিন আছে তাৰ ভিতৰত এই চোৱা 4 নম্বৰ যেটো কোশ্চিন পাচক উৎসেচকৰ কাম কি এই কোশ্চিনটো দিব পাৰে যে তাৰ পিছত চোৱা আমাৰ পাকস্থলীত এচিডৰ ভূমিকা দিস ভেৰি ইম্পৰ্টেন্ট কোশ্চিন এই যেটো 3 নম্বৰ যেটো কোশ্চিন ওকে আৰু হালক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত পায় এইটো আহিব পাৰে সো চাৰিটা তোমালোকে এই পাঁচটা কোশ্চিন কিন্তু চাব লাগিব তাৰ পিছত তোমালোকে যদি চোৱা ইয়াতে চোৱা এই যেটো কোশ্চিন আছে এইটো কোশ্চিন গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ 5 মাৰ্কৰ কাৰণে মই তোমালোকক অলপ আগতে দেখুৱাই দিলো 5 মাৰ্কস থাকে ইয়াতে চোৱা গ্লুকোজ আছে গ্লুকোজ অণু ভাঙি পাইৰুভেট হৈছে পাইৰু তিনটা কাৰ্বন যুক্ত পাইৰুভেটৰ পৰা চোৱা এতে তিনটা ভাগ ইয়াতে চোৱা অক্সিজেনৰ উপস্থিতিত ইষ্ট কোষত ইথানল কাৰ্বন ডাই অক্সাইড শক্তি উৎপন্ন হৈছে তাৰ পিছত কি অক্সিজেনৰ কম হলে কি পেশিকোষত কি ল্যাকটিক এসিড আৰু শক্তি উৎপন্ন হৈছে তাৰ পিছত অক্সিজেনৰ উপস্থিতিত কি মাইটোকন্ড্ৰিয়া এইটো সবাত শোষণ প্ৰক্ৰিয়া যেটো মাইটোকন্ড্ৰিয়াত সংঘটিত হয় অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছে সো এইটো কিন্তু তোমালোকে ভালদৰে চাব লাগিব কাৰণ দিস ইজ ভেৰি ইম্পৰ্টেন্ট 5 মাৰ্কসৰ কাৰণে যে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ হেতু তোমালোকে চাই লবা মই ইতিমধ্যে এইটো এক্সাক্ট উত্তৰটো মই দেখুৱাই দিছো তোমালোকে কিতাব প্লেলিষ্টত গৈ চ্যাপ্টাৰ 6 ৰ প্লেলিষ্টত গৈ চাব পাৰিবা সো ইয়াতে চোৱা এটা কি কোশ্চিন আহে যে কাৰ্বন ডাই অক্সাইড হালক সংশ্লেষণ প্ৰক্ৰিয়াত সো ইয়াতে কাৰ্বন ডাই অক্সাইড এতে চোৱা ৰাতিৰ ভাগত হালক সংশ্লেষণ সংঘটিত নোহোৱাৰ বাবে ৰাতিৰ ভাগতে কি কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয় দিনৰ ভাগত উদ্ভিদে শোষণ প্ৰক্ৰিয়াত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড হালক সংশ্লেষণত প্ৰয়োগ কৰে সেইকাৰণে দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় ইয়াৰ পৰিৱৰ্তে এই সময়ত কি অক্সিজেন বাহিৰ কৰাটো প্ৰয়োজন হৈ পৰে সো দিনৰ ভাগত কি অক্সিজেন বাহিৰ কৰি দিয়ে কিন্তু ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড বাহিৰ কৰে কিয় এনেকুৱা ধৰণৰ কোশ্চিন আহে কেতিয়াবা তাৰ পিছত চোৱা এই যেটো তোমালোকৰ মানুহৰ শ্বাসতন্ত্ৰৰ যেটো ইয়াতে এটা কোশ্চিন আছে এটো নেক্সট পেজত তোমালোকে এইটো চোৱা মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কিদৰে পৰিবহন হয় মানুহৰ দেহত শ্বাসতন্ত্ৰৰ বৰ্ণনা কৰা এটো 5 মাৰ্কসৰ এটা কোশ্চিন কিন্তু ঠিক আছে এই 3 নম্বৰ কোশ্চিনটো 5 মাৰ্কস দি দিয়ে আৰু চোৱা যেটো গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ এই 2 নম্বৰ কোশ্চিনটো কি পথাৰে বিভিন্ন জীৱত গ্লুকোজ অণু জাৰিত হৈ শক্তি উৎপন্ন হয় এটো কোশ্চিন 5 মাৰ্কসত দি দিয়ে ঠিক আছে আৰু কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যেটো পৰিবহন এটো ইয়াতে শ্বাসতন্ত্ৰ এটো পৰীক্ষাত 5 মাৰ্কসৰ কাৰণে এটা কোশ্চিন যোৱা বছৰ নহয় তাৰ আগৰ বছৰত আহিছিল সো এই হৃদযন্ত্ৰৰ মাজেৰে তেজৰ পৰিবহন কেনেদৰে হয় এইটো এটা কোশ্চিন 5 মাৰ্কসৰ কাৰণে আহিব পাৰে মই ইতিমধ্যে এই ভিডিও মই প্ৰস্তুত কৰিছো তোমালোকে প্লেলিষ্টত গৈ এই উত্তৰটো এক্সাক্ট উত্তৰটো তোমালোকে চাই লবা আৰু হৃদযন্ত্ৰৰ ছবিটো যদি তোমালোকে আঁকিব পৰা নাই হেইটোৰো ভিডিও ইতিমধ্যে দিয়া আছে যে ড্ৰয়িং ফৰ ক্লাস 10 তাতে তোমালোকে চাই লবা ঠিক আছে সো ইয়াতে তোমালোকক মই অলপ দেখুৱাই লব বিচাৰিছো এইটো হৈছে কি তোমালোকে চোৱা এই হাওঁফাওঁৰ পৰা প্ৰথমতে চোৱা এই ক্লোম হীৰাৰ মাজেৰে তেজ সোমায় ক্লোম হীৰাৰ পৰা কি ক্লোম হীৰাৰ মাজেৰে তেজ বাউলিন্দুত সোমায় বাউলিন্দুৰ পৰা বাউনীলয়ত আহে বাউনীলয়ৰ পৰা ছয় মহাধমনীৰে উলাই গৈ শৰীৰৰ বিভিন্ন অংশত তেজ দিয়ে ঠিক আছে অক্সিজেনটো তেজ দিয়ে তাৰ পৰা কি আকৌ কি অক্সিজেনত কি তেজত কি কাৰ্বন ডাই অক্সাইড যুক্ত হয় কাৰ্বন ডাই অক্সাইড যুক্ত তেজ অৰ্থাৎ অশুদ্ধ তেজ এই ছয় ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা দি হো অলিন্দুত প্ৰৱেশ কৰে হো অলিন্দুৰ পৰা হো নিলয়ৰ পৰা ক্লোম ধমনীৰে উলাই যায় উলাই আকৌ হাওঁফাওঁলৈ গুচি যায় হাওঁফাওঁত গৈ আকৌ তেজৰ পৰিশোধন হয় অৰ্থাৎ কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই যায় আকৌ তেজৰ লগত অক্সিজেন যুক্ত হয়
সো এনেদৰে যিটো তেজৰ পৰিবহণ এইটো তোমালোকৰ আহি থাকে ঠিক আছে সো তাৰ পিছত চোৱা এইটো লসিকা তেজৰ পৰিবহণ আৰু লসিকা পৰিবহণৰ পাৰ্থক্য এইটো আহে আৰু চোৱা উদ্ভিদ দেহত পৰিবহণ এই ইয়াৰ পৰা 5 মাৰ্কছৰ কোশ্চিন এটা আহিব পাৰে তোমালোকে এতে সব পানী পৰিবহণ যেটো আছে সো পানী পৰিবহণটো ভেৰি ইম্পৰ্টেন্ট হৈ আছে পানী পৰিবহণটো তোমালোকে চোৱা ইয়াৰ পৰা ডাইৰেক্ট উত্তৰটো তোমালোকে ইয়ালৈকে লিখিব লাগিব সো ইয়াৰ পৰা ইয়ালৈকে তোমালোকে কিতাপত দাগ দি লবা পানী পৰিবহণৰ এতে লিখিবা তাৰ পিছত চোৱা পানী পৰিবহণৰ লগতে সো খাদ্য আৰু অন্যান্য দ্ৰব্য পৰিবহণ আহে এই ইয়াতে চোৱা উত্তৰটো দিয়া আছে ঠিক আছে পানী পৰিবহণ চোৱা জাইলেম কলাৰ জৰিয়তে হয় আৰু খাদ্য আৰু অন্যান্য দ্ৰব্য পৰিবহণ চোৱা ফ্লোয়েম কলাৰ জৰিয়তে হয় তোমালোকে এইটো চাই লবা তাৰ পিছত চোৱা ইয়াতে এই যেটো পাতত প্ৰস্তুত হোৱা খাদ্য ফ্লোয়েম কলাৰ জৰিয়তে শৰীৰৰ বিভিন্ন উদ্ভিদৰ বিভিন্ন অংগলৈ যায় এই কি ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুও দিশত ফ্লোয়েম কলাৰ জৰিয়তে খাদ্য পৰিবহণ হ'ব পাৰে কিন্তু যেটো পানী পৰিবহণ মনত ৰাখিবা পানী পৰিবহণটো সদায় একমুখী দিশত হয় অকল ঊৰ্ধ্বমুখী দিশতে হয় কেতিয়াবা এই জাইলেম আৰু ফ্লোয়েমৰ দ্ৰৱ পৰিবহণৰ পাৰ্থক্য আহে সো তাৰ পৰা লিখিব পাৰিবা এতে সব পত্ৰ মোচন বা বাষ্প মোচন ঠিক আছে উদ্ভিদ দেহত কি অতিৰিক্ত পানী এটো বাষ্প আকাৰে এৰি দিয়া প্ৰক্ৰিয়া কি পত্ৰ মোচন বা বাষ্প মোচন বুলি কোৱা হয় সো এইটো পৰীক্ষাত কেতিয়াবা আহে ঠিক আছে আৰু খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ কাক বলে এটো 2 মাৰ্কছৰ আহিব পাৰে সো তাৰ পিছত চোৱা ইয়াতে মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি এইবিলাক কোশ্চিন চাবা তাৰ পিছত পক্ষী আৰু স্তন্যপায়ী প্ৰাণী শুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰা ৰাখাৰ প্ৰয়োজন কি উচ্চ খাবৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি উদ্ভিদত পানী আৰু যে খনিজ লৱণৰ লগতে অন্যান্য দ্ৰব্য দি দিয়ে এতে 5 মাৰ্কছৰ কোশ্চিন এটো উদ্ভিদত খাদ্য কেনেদৰে সংবহন হয় এটো 2 মাৰ্কছৰ দিব পাৰে এতিয়া চোৱা ৰেচনৰ পৰা 2 মাৰ্কছৰ এইবাৰ এটা কোশ্চিন অহাৰ ম্যাক্সিমাম চান্সেস আছে যেনেকৈ মানুহৰ ৰেচন তন্ত্ৰৰ অংগসমূহ কি যেনেকৈ এজৰ বৃক্ক এটা মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলী যে মানুহৰ ৰেচনৰ এইটো চিত্ৰ কেতিয়াও অহা নাই প্ৰিভিয়াছ ইয়াৰত মেবি এই বছৰ আহিবও পাৰে তোমালোকে অলপ চাবা যে ভেৰি সিম্পল চিত্ৰই হয় তো এই মানুহৰ ৰেচন অংগসমূহৰ নামটো তোমালোকে মনত ৰাখিবা ঠিক আছে এইকেইটা তাৰপিছত এই যেটো তোমাৰ এই যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এই কোশ্চিনটো এই বছৰ ইম্পৰ্টেন্ট লাগি আছে বা মূত্ৰ মানুহৰ দেহত মূত্ৰ কেনেদৰে উৎপন্ন হয় সো এইখিনিতে তোমালোকে উত্তৰটো পাই যাবা ঠিক আছে ইয়াতে চোৱা এই যে হাওফাওৰ তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰাৰ বাবে নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ যেনে ইউৰিয়া ইউৰিক এসিড এমোনিয়া সো ইউৰিয়া ইউৰিক এসিড এমোনিয়া আদি বৃক্কত তেজৰ পৰা আঁতৰ কৰা হয় যে হাওফাওত যিদৰে অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তজালিকা থাকে তেনেদৰে বৃক্কতো অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলিকা গঠন কৰে এই নলিকাবোৰে তেজ চেকাত সহায় কৰে ঠিক আছে সো প্ৰতিটো বৃক্কত এনে ধৰণৰ অসংখ্য নলিকাৰ একক থাকে এইবোৰক নেফ্ৰন বুলি কোৱা হয় এই নলিকাটোৰ ইটোৱে সিটোৰ লগত সংগবদ্ধ হৈ থাকে নেফ্ৰনবোৰৰ প্ৰাথমিক অৱস্থাত গ্লুকোজ এমিনো এসিড লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী চেকি লোৱাৰ পাছত পাছৰ নলিকা অংশতকৈ অধিশোষণ কৰি লয় ঠিক আছে সো দেহৰ কিছুমান অতিৰিক্ত পানী থাকে আৰু কিছু পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত ভিত্তি কৰি পানী ভাগ অধিশোষণ কৰি লয় সো এনেদৰে মূত্ৰ উৎপাদন হয় আৰু মূত্ৰ নিষ্কাশন যেটো মূত্ৰ উৎপাদনটো হৈ গ'লে নিষ্কাশনৰ কথাটো ইয়াতে দিয়া আছে প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলিকা মূত্ৰনলীলৈ সোমাই আহে আৰু মূত্ৰনলীয়ে বৃক্কটো মূত্ৰথলীৰ লগত সংযুক্ত কৰি ৰাখে মূত্ৰথলীত জমা হৈ থাকে ঠিক আছে আৰু মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰলৈ ওলাই আহে সো এনেদৰে মূত্ৰ নিষ্কাশন হয় সো মূত্ৰ উৎপাদন আৰু নিষ্কাশন দুটা একেলগে কোশ্চিন দিয়া থাকে আৰু সো নেফ্ৰনৰ গঠনটো ইয়াতে জটিলকৈ দিয়া আছে কিন্তু মই তোমালোকক সিম্পলকৈ কেনেদৰে আঁকিব পাৰি সেইটো মই দেখুৱাই দিছোঁ তোমালোকে সেই ভিডিঅ'টো চাই ল'বা ঠিক আছে সো এই যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এইটো ইম্পৰ্টেন্ট কোশ্চিন সো উদ্ভিদত কি উপায়েৰে পদাৰ্থ ত্যাগ কৰে এইটো 2 মাৰ্কৰ আৰু কেনেকৈ মূত্ৰ উৎপাদন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰি সো এইটো 2 মাৰ্কছৰ কোশ্চিন আহিব পাৰে ওকে সো অনুশীলনীৰ যেটো প্ৰশ্নাৱলীৰ এমসিকিউ কোশ্চিন এইটো মই ইতিমধ্যে দেখুৱাই দিছোঁ সো মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ সো উদ্ভিদত জাইলেম কলাৰ কাম কি এইটো চোৱা পানী পৰিবহণ কৰা অপ্ৰকৃত পুষ্টিত এই গোটেইখিনি লাগে কাৰ্বন ডাই অক্সাইড পত্ৰহৰিত সূৰ্যৰ পোহৰ গোটেইখিনি লাগে সো পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন প্ৰক্ৰিয়া এইটো কি মাইটোকন্ড্ৰিয়াত শোষণ হয়
তাৰ পিছৰ যিবিলাক কোশ্চিন এই কোশ্চিনবোৰো ইম্পৰ্টেণ্ট তোমালোকে কিন্তু এই কোশ্চিনবোৰ ভালদৰে উত্তৰ চাই ল'বা ঠিক আছে মানুহৰ শৰীৰত এই যিটো 5 নম্বৰ যেটো আছে 6 নম্বৰটো আৰু বেছি ইম্পৰ্টেণ্ট হৈ আছে 6 নম্বৰ ঠিক আছে 8 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট তাৰ পিছত 10 11 এই যেটো 11 নম্বৰ কোশ্চিনটো আকৌ 5 মাৰ্কছৰ আহিব পাৰে সো 12 নম্বৰ যেটো জাইলেম আৰু ফ্লোয়েমৰ দ্ৰৱ পৰিবহনৰ পাৰ্থক্য এইটো 2 মাৰ্কছৰ আহিব পাৰে সো হাওফাওৰ বায়ুকক আৰু নেফ্ৰনৰ গঠনৰ মাজত তুলনা সো এইটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে সো মাই ডিয়াৰ ষ্টুডেন্টস মই তোমালোকক গোটেই যেটো চ্যাপ্টাৰ 6 ৰ গোটেইখিনি মই তোমালোকক দেখুৱাই দিলো যি 10 মাৰ্কছ আহিব 10 মাৰ্কছৰ ভিতৰত এটা 5 মাৰ্কছৰ কোশ্চিন আৰু দুটা 2 মাৰ্কছৰ কোশ্চিন আহিব এইটো নিশ্চিত তাৰ লগতে এটা এমসিকিউ আহিব আৰু এমসিকিউ মই ইতিমধ্যে তোমালোকক মই ভিডিও বনাই দিছো এই এমসিকিউটো তোমালোকে চাবা আৰু এইটো চ্যাপ্টাৰৰ যি 2 মাৰ্কছ আৰু 5 মাৰ্কছৰ এটা কোশ্চিন আহিব এই কোশ্চিনবোৰ তোমালোকৰ লগত ডিসকাস কৰিলো আৰু এক্সাক্ট নোট যদি প্ৰয়োজন হয় তোমালোকে প্লেলিষ্টত গৈ ভালদৰে তোমালোকে চাই লোৱা উত্তৰবোৰ তাত দিয়া আছে ধুনীয়াকৈ লিখি লোৱা বা তাতে ভিডিওতে চাই লোৱা নিশ্চিতভাৱে তোমালোকে কিন্তু কমন পাই যাবা সো আজিৰ ভিডিও আৰু দীঘলীয়া নকৰো ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ